বহুত পুৰণা সমস্যা। আমাৰ লাৰকুচি পেৰাধাৰৰ পৰা যিটো খুঁটি সোমাইছিলে সেই খুঁটি প্ৰথমতে আমাৰ লাৰকুচি অঞ্চলত আক্ৰমণ কৰিলে, সেইখিনি আমি প্ৰতিৰোধ কৰিলোঁ। মথাউৰি ভাঙিছিলে, তাৰ পৰৱৰ্তী সময়ত দৌলাশালত এই আক্ৰমণটো আহিলে, এই এটেকটো আহিলে। যোৱাবাৰ আমি দৌলাশালৰ পাতটো আমি ধুনীয়াকৈ স্পাৰ দি পেলাই বনালোঁ। এতিয়া এই মানে হেৰিটো হেঁচাটো এইবাৰ যোৱাবাৰ আমাৰ গৰাখাট আছিল, এইবাৰ দৌলাশালত পৰিছে। গতিকে ইতিমধ্যে আমি পৰ্যবেক্ষণ কৰিলোঁ, যিকোনো উপায়ে আমি মথাউৰিটো প্ৰতিৰোধ কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ক এইটো কথা অৱগত কৰা হৈছে আৰু আমাৰ বিভাগীয় যিখিনি উচ্চপদস্থ বিষয়া সকলোৱে জ্ঞাত। আৰু আমি এই বাৰিষাই ইয়াতে কাম কৰাৰ বহুত বেছি স্কোপ নাই, আৰু বাৰিষাৰ কামখিনি বৰ বেছি আমি ফলপ্ৰসূও নহয়। যেনেকে তেনেকে আমি এইবাৰ বাৰিষাটো ৰখাব লাগিব আৰু খৰালি মাহত এই কামখিনি আমি স্থায়ীভাৱে ইয়াৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিম। এতিয়া পৰিৱেশটো চবেই দেখিছে, গৰাটো খহাইছে, গৰা খহাইছে, খহি আছে। আমি চেষ্টা কৰি আছোঁ তাক কেনেকে সাময়িকভাৱে সকাহ দিব পাৰি। কিন্তু এইখিনি সময়ত যিটো আমাৰ পৰিস্থিতি, এই পৰিস্থিতিত আমি শ্বৰ্ট টাৰ্ম আমাৰ কাম কৰাৰ বহুত বেছি স্কোপ নাই, আৰু কামখিনিৰ পৰা আমি যে বহুত বেছি লাভৱান হ'ম তেনেকুৱা আমাৰ সম্ভাৱনাটো কম। আমি পাৰ্মানেণ্ট ব্যৱস্থাখিনি কৰিবলৈ তাৰ কাৰণে আমি অন্ততঃ এই বাৰিষাটোৰ পিছতে এই কামখিনি কৰিব পাৰিম। আগৰ কামখিনি আমি খৰালি মাহতে কৰিছোঁ, এইখিনি নতুন, এইখিনি ইয়াতে যিখিনি হৈছে নতুন সমস্যা, এইটো বাৰিষাহে হৈছে। আমি আগৰ কামখিনি ৰৌমাৰী কথাখিনি মই নাজানিম, মই বৰক্ষেত্ৰী সমষ্টিৰ কথাখিনি জানিম। নাই, কানিক য'তে নহয়, মই বৰক্ষেত্ৰী সমস্যাখিনিয়ে মই কথাখিনি ক'ব পাৰিম। মই বৰক্ষেত্ৰী সমস্যাক লৈ মই কনচাৰ্ণ। ৰৌমাৰীটো বৰপেটা জিলাত পৰিব, সেইখিনি কথা মই যিহেতুকে তাত নাজানো, তাত মতামত দিলে ভাল নহ'ব। বৰক্ষেত্ৰীৰ মই ভাবোঁ বৰক্ষেত্ৰীৰ সমস্যাখিনি সমাধান হ'লে এইবাৰ নদীটো কাৰ্ভ লৈ পেলাই অকণমান দক্ষিণমুৱা হ'ব। দক্ষিণমুৱা হ'লে ৰৌমাৰীটো ইয়াৰ মানে সুপ্ৰভাৱ, ইয়াৰ পজিটিভ ইম্পেক্ট ৰৌমাৰীটো পৰিব। বৰক্ষেত্ৰী কিমান মিটাৰ আমি নেক্সট পেজত ভাবিছোঁ, নেক্সট 1500 মিটাৰ হ'লে বৰক্ষেত্ৰী সমস্যাখিনি কভাৰ হ'ব। আৰু বৰক্ষেত্ৰী আপোনালোকে দেখিছে নদীটো আহি এইখিনিত সোমাই আমাৰ দক্ষিণমুখে গতি লৈছে। এইবাৰ যেতিয়া আমি প্ৰটেকশ্যনখিনি কৰিম, ইয়াৰে পানীটো দক্ষিণমুখে মানে গতি ল'ব। দক্ষিণমুখে গতি ল'লে ৰৌমাৰীৰ আমাৰ দৌলাশালৰ ডাউনষ্ট্ৰীমতো ইয়াৰ নিশ্চয় সুফল আমি পাম।